আজি মই আপোনালোকক 2018 চনতে চিলোৱা কাপোৰ কেইটামান দেখাব বিচাৰিছোঁ। আচলতে 2018 চনত মই টেইলাৰিঙৰ কাম শিকিছিলোঁ ডিব্ৰুগড় আদিত্য পলিক্লিনিকত। তাত আমাক ফ্ৰীতে শিকোৱা হৈছিলে। আৰু আজি আপোনালোকক দেখাব লোৱা সেই গোটেইকেইটা কাপোৰে মোৰ 2018 চনতে চিলোৱা কাপোৰ হয়। আচলতে যেতিয়া আমি টেইলাৰিঙৰ কাম শিকিবলৈ যাওঁ তেতিয়া আমাক প্ৰথমতে এনেকৈ সৰু সৰুকৈ কাপোৰবোৰ চিলাবলৈ দিয়া হয়। হাতৰ বিদ্যা থাকিলে আচলতে য'তে নাযাওঁ কিয় তাতে আমাৰ কিবা এটা নহয় কিবা এটা ইনকমৰ ৰাস্তা এটা ওলাই থাকে। মই জীৱনত বহুত কিবা কিবি শিকিছোঁ, শিকিবলগীয়া একোৱে নাই আৰু। টেইলাৰিং শিকিলোঁ, বিউটিচিয়ানৰ কাম শিকিলোঁ, আৰু প্লাম্বাৰৰ কাম শিকিলোঁ, আৰু কিমান যে কি শিকা নাই। চাকৰি এটা পালে বাৰু ঠিকে আছে, যদি জীৱনত আমি চাকৰি এটাও নাপাওঁ তেতিয়াহ'লে কি কৰি খাম? সেইটো কাৰণে আমি কিবা নহয় কিবা এটাতো শিকি থ'বই লাগিব। আৰু জীৱনত মানুহৰ কেতিয়া কি হৈ যাব কোনেও ক'ব নোৱাৰে। কেতিয়াবা যদি জীৱনত কিবা এটা সমস্যাও হয়, জীৱনত কেতিয়াবা অকলশৰীয়া হৈ যাওঁ, তেতিয়াও যাতে কাৰোৰে পৰা মই হাত নপতাকৈ খাব পাৰোঁ, তেনেকৈ শিকি থৈছোঁ বহুত কাম। তো আপোনালোকক আজি অকণমান দেখালোঁ, কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ। আৰু এই সৰু সৰু কাপোৰকেইটাত আচলতে বহুত বেছি মৰম সোমাই আছে মোৰ। সেইটোৰ কাৰণে 18 চনতে চিলোৱা কাপোৰ এতিয়াও বহুত বেছি একদম ধুনীয়া হৈ আছে, নতুন নিচিনা হৈ আছে। বহুত মৰমত ৰাখিছোঁ মই। আৰু আপোনালোকক অকণমান দেখালোঁ মইনো কেনেকৈ কাপোৰ চিলোৱা শিকিছিলোঁ। আচলতে 2018 চনতেই মই টেইলাৰিঙৰ কাম শিকিছিলোঁ আদিত্য পলিক্লিনিকত, ডিব্ৰুগড়ত আছে। তাত আমাক ফ্ৰীকৈ শিকোৱা হৈছিলে, শিকোৱাৰ লগতে প্লাছ আমাক পইচাও দিয়া হৈছিলে। আমি 3 মাহৰ কাৰণে শিকিছিলোঁ, 3 মাহত 12,000 পইচা পাইছিলোঁ। তাৰপিছত চাৰ্টিফিকেট পালোঁ প্লাছ লগতে ফ্ৰীকৈ শিকিবলৈও পালোঁ। তো বহুত বেছি ভাল লাগিছিলে সঁচাকৈ। আৰু হাতৰ বিদ্যা থকা মানে সকলো জেগাতে আপুনি কিবা নহয় কিবা কাম কৰি খাব পাৰে, নহয় জানো? মই 2018 চনতে শিকিছিলোঁ। আৰু মই এই যে ৰঙা ফ্ৰক দেখালোঁ যে আপোনালোকক, এই ফ্ৰকটো চিলাই আচলতে মই প্ৰথম পুৰস্কাৰটো পাবলৈ সক্ষম হৈছিলোঁ। আপোনালোকক অকণমান দেখালোঁ, কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিছোঁ। আৰু এতিয়াও আদিত্য পলিক্লিনিকত এনেকুৱা ধৰণৰ কিবা কিবি ওলাই থাকে ফ্ৰীতে, যিহেতু শিকিবলৈ পোৱা যায়। তো আপোনালোকে যদিহে শিকিব বিচাৰে তেতিয়াহ'লে শিকিব পাৰে।